কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত ভগৱান শ্ৰীকৃষ্ণই অতিৰিক্ত ৩৫ বছৰ জীয়াই আছিল। এই সময়ছোৱাত কুলি নামৰ এজন দুৰ্ভগীয়া ৰাক্ষস লুকাই আছিল। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ দেহাৱসানৰ পাছত সেই ৰাক্ষসটো ওলাই আহিল আৰু হস্তিনাপুৰ চহৰত প্ৰৱেশ কৰিলে। সেই সময়ত হস্তিনাপুৰ অৰ্জুনৰ নাতি পৰীক্ষিতে শাসন কৰিছিল। কলি ৰাক্ষসে ৰাজ্যত প্ৰৱেশ কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু ৰজাই অস্বীকাৰ কৰিছিল। তথাপিও কলিয়ে অবিৰতভাৱে অনুৰোধ কৰি থাকিল আৰু শেষত কিছুমান নিৰ্দিষ্ট স্থানত প্ৰৱেশ কৰিবলৈ অনুমতি পালে, য'ত বেশ্যাবৃত্তি হয়, য'ত পশুবোৰক বধ কৰা হয়, সোণত আৰু সোণ সংগ্ৰহ কৰা ঠাইবোৰত। ইয়াৰ পাছত কলিয়ে ৰজা পৰীক্ষিতৰ মূল্যৱান সোণৰ মুকুটত প্ৰৱেশ কৰিলে। কলিৰ দুৰ্ভাগ্য প্ৰভাৱত ৰজা পৰীক্ষিত আৰু তেওঁৰ মন্ত্ৰীসকলে অনৈতিক কাৰ্যত লিপ্ত হ'বলৈ ধৰিলে। ৰাজ্যৰ সাধাৰণ মানুহেও তাৰ প্ৰভাৱৰ পৰা হাত সাৰিব নোৱাৰিলে আৰু এইদৰেই কলিযুগৰ আৰম্ভণি হ'ল।